চিঠা অৰ্থাৎ এটা ভূমিৰ হিষ্ট্ৰী যে 50 বছৰ আগত মাটিটো কাৰ আছিল, কাৰ পৰা মাটিটো কালৈকে আহিল, সেকেন্ড কাৰ্টাত আহিল, থাৰ্ড কৰ পৰা আহিল, ফোৰ্থ কৰ পৰা আহিলে, এটা মাটি কিনাৰ আগতে ৰাইজে ই চিঠা ধৰিত্ৰী পোৰ্টেলৰ পৰা ল'ব পাৰিব। ইয়াৰ ফলত যিজন ব্যক্তিয়ে মাটি কিনিব বিচাৰিব তেওঁলোকে 3 নম্বৰ 4 নম্বৰ মালিক গৰাকীক গৈ সুধিব পাৰিব যে আপোনালোকে সঁচাকৈ মাটিটো বিক্ৰী কৰিছিলে নে নাই। বহুত ক্ষেত্ৰত ফাৰ্ষ্ট সেলাৰ, সেকেন্ড সেলাৰ, থাৰ্ড সেলাৰ, ফোৰ্থ সেলাৰ, ফোৰ্থ সেলাৰৰ পৰা আমি মাটিটো কিনিছো, সেকেন্ড আৰু থাৰ্ড সেলাৰজন ভুৱা। যেতিয়া ই চিঠা আমাৰ হাতত থাকিব তেতিয়া প্ৰথম সেলাৰজনক আমি সুধিব পাৰিম যে আপুনি সেকেন্ড সেলাৰজনক মাটিটো বিক্ৰী কৰিছে নেকি। তেওঁ যদি কয় মইতো কাকো মাটি বিক্ৰী কৰা নাই, এই মাটিটো মোৰে মাটি আজিও, তেতিয়া লাহেকৈ আমি তৃতীয়, চতুৰ্থ, 4 নম্বৰলৈকে কেনেকে মাটি কিনা বেচা হ'ল তাক এটা আমি ডিসি বা ভূমি অধিকাৰীৰ ওচৰত আমি আহি ক'ব পাৰিম। আৰু আমাৰ যিটো ল্যান্ড ৰেকৰ্ড মেনিপুলেশ্যন হয় মেনুৱেল সিস্টেমৰ কাৰণে এই গোটেই ব্যৱস্থাটো ই চিঠাৰ জৰিয়তে আমি ইয়াক ৰোধ কৰিবলৈ সক্ষম হ'ম। বিকজ যিকোনো কৰ্পোৰেটে মাটি কিনাৰ আগতে তেওঁলোকে ল্যান্ড মাটি টুকুৰাৰ হিষ্ট্ৰী চাই, কিন্তু সাধাৰণ মানুহে মাটি কিনাৰ আগতে বৰ্তমান মাটিটো কাৰ হাতত আছে তাকে চাই মাটিটো লেনদেন কৰে। কিন্তু 3-4টা জেনেৰেশ্যনৰ পৰা যদি আমি মাটিটো নাচাওঁ তেতিয়ালে চেইন ইজ নট এষ্টাব্লিছ, আৰু চেইনটো এষ্টাব্লিছ নোহোৱালৈকে মাটিটো কিনিলেও কবাত আমাৰ ভয় থাকি যায় যে আমি ঠিক মালিকৰ পৰা মাটিটো কিনিছো নে নাই। ইয়াৰ পিছত আজি হাতত লোৱা আন এটা ব্যৱস্থা হ'ল যে আমি ই চিঠা অৰ্থাৎ এটা ভূমিৰ হিষ্ট্ৰী যে 50 বছৰ আগত মাটিটো কাৰ আছিল, কাৰ পৰা মাটিটো কালৈকে আহিল, সেকেন্ড কাৰ্টাত আহিল, থাৰ্ড কৰ পৰা আহিল, ফোৰ্থ কৰ পৰা আহিলে, এটা মাটি কিনাৰ আগতে ৰাইজে ই চিঠা ধৰিত্ৰী পোৰ্টেলৰ পৰা ল'ব পাৰিব। ইয়াৰ ফলত যিজন ব্যক্তিয়ে মাটি কিনিব বিচাৰিব তেওঁলোকে 3 নম্বৰ 4